আজি পুৱাই ওলালো এটা অনুষ্ঠানলৈ বুলি। অনুষ্ঠানটো আছিল ডিব্ৰুগড় জকাই বৰবিল গাঁৱত। 2টা দিনৰ কাৰ্যসূচীৰে ডিব্ৰুগড় জিলাৰ ডেকৰাল বংশৰ কলাখোৱাৰী পৰিয়ালত দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিছিল। আজি মোক অনুষ্ঠানটোৰ আধ্যক্ষতা হিচাপে আমন্ত্ৰণ জনাইছিল। গৈ পাই প্ৰথমে মোক এনেদৰে মৰম যাচিলে। তাৰ পাছত একাপ ধুনীয়া অসমীয়াৰ স্বাভিমান ভোগালী পিঠাৰে একাপ ৰঙা চাহ খালোঁ। খাই লৈ অনুষ্ঠানটো আগবঢ়াই নিলোঁ। অনুষ্ঠানটোত সোণোৱাল কছাৰীসকলৰ বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত আছিল। অনুষ্ঠানটো বিশেষকৈ ডেকৰাল বংশৰ কলাখোৱাৰী পৰিয়ালৰ লোকসকলৰ বাবে আছিল। সেয়েহে অনুষ্ঠানটোলৈ ডিব্ৰুগড় জিলাৰ ভিন্ন প্ৰান্তৰ পৰা পৰিয়ালৰ লোকসকল আহিছিল আৰু ভিন্ন প্ৰান্তৰ পৰা অহা ডেকৰাল বংশৰ লোকসকলক লগ পাই বহুত বেছি ভাল লাগিল আৰু তেওঁলোকে মোক যি মৰম দিলে সেয়া কেতিয়াও পাহৰিব নোৱাৰোঁ। অনুষ্ঠানটোৰ মাজে মাজে এনেদৰে সোণোৱাল কছাৰীসকলৰ প্ৰাণৰ চিনাকি লেচেৰি নৃত্যৰ দ্বাৰা অনুষ্ঠানটো আগবঢ়াই নিয়া হৈছিল আৰু নিশালে সোণোৱাল কছাৰীসকলৰ কেইবাজনো জনপ্ৰিয় কণ্ঠশিল্পীক আমন্ত্ৰণ জনোৱা হৈছিল। এয়া হৈছে ৰাজু সোণোৱাল ককাইদেউ, সোণোৱাল কছাৰীসকলৰে এজন জনপ্ৰিয় কণ্ঠশিল্পী আৰু অসমৰ বিভিন্ন প্ৰান্তত তেখেতে গীত পৰিৱেশন কৰিছে আৰু কণমানি নবিষ্ঠাকটো আপোনালোকে চিনি পায়েই ভিন্ন মঞ্চত গীত পৰিৱেশন কৰি সমাদৰ লাভ কৰিছে আৰু ইয়াৰ পাছতেই আমাৰ অতিকৈ চিনাকি ডিকি সোণোৱালৰ গীতৰ অনুষ্ঠান আছিল। ডিকি অনুষ্ঠান চলিয়ে থাকিল। মই ঘৰলৈ বুলি উভতি আহিলোঁ। এয়া প্ৰায় সন্ধিয়া 10:30 বাজিছে। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। পৰৱৰ্তী এটা ভিডিঅ'ত পুনৰ লগ পাম